10 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড সন্দৰ্ভত আজি বৃহৎ মন্তব্য কৰা হৈছে। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব শিক্ষাৰ পৰা চিকিৎসাকে আৰম্ভ কৰি 5টাকৈ ক্ষেত্ৰত বিশেষ সুবিধা। অসমৰ কোন কোন লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব, ৰেচন কাৰ্ড থাকিলে কি কি বিশেষ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ সিদ্ধান্ত ৰেচন কাৰ্ড সন্দৰ্ভত কেইবাটাও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। 10 লাখ হিতাধিকাৰীক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড। অসমৰ 10 লাখ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড দিব। কেঞ্চাৰ, কিডনি, হাৰ্ট এটেকৰ ৰোগীৰ বাবে বিশেষ সুবিধা থাকিব ৰেচন কাৰ্ডত। শীঘ্ৰে এইসকল ৰোগীক আবেদন কৰাৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ নতুনকৈ 10 লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিব। আগষ্টৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড সন্দৰ্ভত এটা নতুন খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে চৰকাৰৰ পৰা লাভ কৰিব 5টাকৈ ক্ষেত্ৰত বিশেষ সুবিধা। 5টা বিনামূলীয়া সুবিধা লাভ কৰিব। চিকিৎসাৰ পৰা বিনামূলীয়া শিক্ষালৈ লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। আনহাতে যিকোনো মুহূৰ্ততে প্ৰায় 2 লাখ ৰেচন কাৰ্ড কৰ্তন কৰিব চৰকাৰে। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে বৃহৎ তালিকা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ তালিকা প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে 35 লাখ হিতাধিকাৰীৰ ৰেচন কাৰ্ড কৰ্তন কৰিছে ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ড কৰ্তন কৰি প্ৰকৃত হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়াৰ যোজা চলিছে অসমত। আধাৰ লিংক কৰাৰ সময়ত বহু ভুৱা হিতাধিকাৰী আহিছে পোহৰলৈ। যেতিয়া আধাৰ কাৰ্ড লিংক হৈছে তেতিয়াই বহু হিতাধিকাৰীয়ে ভুৱাকৈ ৰেচন কাৰ্ড লৈ আছিল। সেইসকল হিতাধিকাৰীক কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড। প্ৰকৃত হিতাধিকাৰীকহে ৰেচন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। নতুনকৈ 10 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে কেইবাটাও ক্ষেত্ৰত বিশেষভাৱে সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি 5টাকৈ ক্ষেত্ৰত চিকিৎসা শিক্ষাৰ পৰা আৰম্ভ কৰি 5টাকৈ ক্ষেত্ৰত বিশেষভাৱে সুবিধা লাভ কৰিব। যোগান মন্ত্ৰী ৰঞ্জিত দাসে এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে। আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। নহয়, আমি চাওক এইটো ফিংগাৰ এতিয়া লৈ আছোঁ যে বিভিন্ন মানুহৰ আমাৰ যোৱাবাৰ যি আমি UPS মেচিন আছিলে এইবাৰ EKYC কৰা হৈছে যাতে বেছি অথেণ্টিকেট কৰা হয়। আৰু আমি যিহেতু নতুনকৈ আৰু 10 লাখ মানুহক যিহেতু আমি ৰেচন কাৰ্ড আমি দিয়াৰ সিদ্ধান্ত আছে। কাৰণ কিয় এতিয়াও আমাৰ হাতত 10 লাখ বেনিফিচিয়াৰীক দিব পৰা পজিশ্যন আছে। আমি প্ৰাথমিকভাৱে যিসকল কেঞ্চাৰ পেচেণ্ট, কিডনি, হাৰ্টৰ পেচেণ্ট যিসকলে আধাৰ কাৰ্ডৰ কাৰণে তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাছিলে তেওঁলোকক আমাক সুকীয়াকৈ আবেদন কৰিব আহ্বান জনাইছোঁ। আৰু যিসকলে পূৰ্বতে ৰেচন কাৰ্ড পোৱা নাছিলে বিভিন্ন কাৰণত তেওঁলোকক পুনৰ আমি আবেদন কৰিব দিছোঁ। সকলোৱে যাতে আগন্তুক দিনত ৰেচন কাৰ্ড যাতে পায়। সেইটো নহয়, এটা সময়সীমা থাকে। যেনেকুৱাকৈ আধাৰ কাৰ্ড চিডিং নকৰিলে আমি কৰ্তন কৰিম বুলি কৈছিলোঁ। গতিকে এইটোতো সকলোৱে সহযোগিতাত হ'ব লাগিব। এটা কাম মই বিভাগৰ মন্ত্ৰীয়ে কৰিব নোৱাৰিম। ৰাইজতো কোনো কালে ভবা নাছিলে যে 42 লাখ মানুহে ৰেচন কাৰ্ড পাব। আমি প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ। কিন্তু আমি ভুৱা হিতাধিকাৰী প্ৰায় 35 লাখ হিতাধিকাৰী আছিলে, সেইবোৰ কৰ্তন কৰিছোঁ। কৰ্তন কেনেকৈ কৰিছোঁ? আমি যি আধাৰ কাৰ্ড চিডিং কৰিব দিলোঁ, আধাৰ কাৰ্ড চিডিং কৰোঁতে দেখা পালোঁ যে মোৰ নাম মানে যদু, এতিয়া মৌৰো কাৰ্ড বনাইছোঁ, মধুৰ নামতো কাৰ্ড বনাইছোঁ, নন্দন নামত কাৰ্ড বনাইছোঁ। আধাৰ কাৰ্ড যেতিয়া চিডিং কৰিবলগীয়া হ'ল, চিডিং কৰাতে মোৰহে চিডিং কৰিলোঁ, নন্দ আৰু যদুৰ নামতো চিডিং কৰিব নোৱাৰিলোঁ। এইবাৰ পুনৰ যদি তেনেকুৱা যদি কিবা আৰু 2-4 লাখ যদি ওলাব পৰা যায় সেইটো কাৰণে কৈছোঁ। যিটো কম দি আছে যদি যিসকলে দোকানৰ পৰা মালটো লয় দোষী তেওঁলোকেহে। কাৰণ আমিতো তেওঁলোকক কৈছোঁ সম্পূৰ্ণ ল'ব দিছোঁ। তেওঁলোকে ফিংগাৰ প্ৰিণ্ট দি পেলাই তেওঁলোকে চহীও কৰি আহিছে। এইটোৰ কাৰণে দোষী যদি একপক্ষীয়ভাৱে কণ্ট্ৰলৰ দোকানী হ'ব নোৱাৰে। যিসকল গ্ৰাহকসকলো সমানে দোষী। কাৰণ কিয় তেওঁলোকে সম্পূৰ্ণ চাউলটো লোৱাৰ দায়িত্ব তেওঁলোকৰ। নহয়, আমি চাওক এইটো ফিংগাৰ এতিয়া লৈ আছোঁ যে বিভিন্ন মানুহৰ আমাৰ যোৱাবাৰ যি আমি UPS মেচিন আছিলে এইবাৰ EKYC কৰা হৈছে যাতে বেছি অথেণ্টিকেট কৰা হয়। আৰু আমি যিহেতু নতুনকৈ আৰু 10 লাখ মানুহক যিহেতু আমি ৰেচন কাৰ্ড আমি দিয়াৰ সিদ্ধান্ত আছে। কাৰণ কিয় এতিয়াও আমাৰ হাতত 10 লাখ বেনিফিচিয়াৰীক দিব পৰা পজিশ্যন আছে। আমি প্ৰাথমিকভাৱে যিসকল কেঞ্চাৰ পেচেণ্ট, কিডনি, হাৰ্টৰ পেচেণ্ট যিসকলে আধাৰ কাৰ্ডৰ কাৰণে
তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাছিলে তেওঁলোকক আমি আমাক সুকীয়াকৈ আবেদন কৰিব আহ্বান জনাইছোঁ আৰু যিসকলে পূৰ্বতে ৰেচন কাৰ্ড পোৱা নাছিলে বিভিন্ন কাৰণত তেওঁলোকক পুনৰ আমি আবেদন কৰিব দিছোঁ সকলোৱে যাতে আগন্তুক দিনত ৰেচন কাৰ্ড যাতে পায়। সেইটো নহয়, এটা সময়সীমা থাকে, যেনেকুৱাকৈ আধাৰ কাৰ্ড চিডিং নকৰিলে আমি কৰ্তন কৰিম বুলি কৈছিলোঁ। গতিকে এইটোতো সকলোৱে সহযোগিতাত হ'ব লাগিব। এটা কাম মই বিভাগৰ মন্ত্ৰী হিচাপে কৰিব নোৱাৰিম। ৰাইজতো কোনো কালে ভবা নাছিলে যে 42 লাখ মানুহে ৰেচন কাৰ্ড পাব। আমি প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ, কিন্তু আমি ভুৱা হিতাধিকাৰী প্ৰায় 35 লাখ হিতাধিকাৰী আছিলে, সেইবোৰ কৰ্তন কৰিছোঁ। কৰ্তন কেনেকৈ কৰিছোঁ? আমি যি আধাৰ কাৰ্ড চিডিং কৰিব দিলোঁ, আধাৰ কাৰ্ড চিডিং কৰোঁতে দেখা পালোঁ যে মোৰ নাম মানে যদু, এতিয়া মৌৰো কাৰ্ড বনাইছোঁ, মধুৰ নামতো কাৰ্ড বনাইছোঁ, নন্দন নামত কাৰ্ড বনাইছোঁ। আধাৰ কাৰ্ড যেতিয়া চিডিং কৰিবলগীয়া হ'ল, চিডিং কৰাতে মোৰহে চিডিং কৰিলোঁ, নন্দ আৰু যদুৰ নামতো চিডিং কৰিব নোৱাৰিলোঁ। এইবাৰ পুনৰ যদি তেনেকুৱা যদি কিবা আৰু 2-4 লাখ যদি ওলাব পৰা যায়, সেইটো কাৰণে কৈছোঁ। যিটো কম দি আছে, যদি যিসকলে দোকানৰ পৰা মালটো লয় দোষী তেওঁলোকেহে, কাৰণ আমিতো তেওঁলোকে কৈছোঁ সম্পূৰ্ণ ল'ব দিছোঁ। তেওঁলোকে ফিংগাৰ প্ৰিণ্ট দি পেলাই তেওঁলোকে চহীও কৰি আহিছে। এইটোৰ কাৰণে দোষী যদি একপক্ষীয়ভাৱে কণ্ট্ৰলৰ দোকানী হ'ব নোৱাৰে, যিসকল গ্ৰাহকসকলৰ সমানে দোষী, কাৰণ কিয় তেওঁলোকে সম্পূৰ্ণ চাউলটো লোৱাৰ দায়িত্ব তেওঁলোকৰ। নহয়, আমি চাওক এইটো ফিংগাৰ এতিয়া লৈ আছোঁ যে এয়া মন্তব্য আছিল ৰঞ্জিত দাসৰ। আমি মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। শীঘ্ৰেই এইসকল লোকক 10 লাখ লোকক যিহেতু ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব নতুনকৈ, আৰু এই কথা মন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিছে। যোগান মন্ত্ৰী ৰঞ্জিত দাসে এই কথা উল্লেখ কৰিছে। বিশেষভাৱে 5টাকৈ ক্ষেত্ৰত সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। পুনৰবাৰ ফুল পেটত উল্লেখ কৰাৰ চেষ্টা কৰিম। ৰেচন কাৰ্ড থাকিলে কি কি বিশেষ সুবিধা লাভ কৰিব পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ 10 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, 10 লাখ হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কথা ঘোষণা কৰিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে। কেঞ্চাৰ, কিডনী, হাৰ্ট এটেকৰ ৰোগীৰ বিশেষ সুবিধা থাকিব ৰেচন কাৰ্ডত, আৰু শীঘ্ৰেই এই ৰোগীক আবেদন কৰাৰ বাবে আহ্বান জনাইছে যোগান মন্ত্ৰীগৰাকীয়ে। সম্পূৰ্ণ নতুনকৈ 10 লাখ হিতাধিকাৰীক ৰেচন প্ৰদান কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আগষ্টৰ ভিতৰত প্ৰতিগৰাকী হিতাধিকাৰীয়ে এই আবেদন কৰিব পাৰে, আৰু আবেদন কৰিবৰ বাবে যোগান মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। পুনৰবাৰ ৰঞ্জিত দাসৰ মন্তব্য যিহেতু আমাৰ হাতত আহি পৰিছে, পুনৰবাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। দোকানৰ পৰা নহয়, আমি চাওক এইটো ফিংগাৰ এতিয়া লৈ আছোঁ যে বিভিন্ন মানুহৰ আমাৰ যোৱাবাৰ যি আমি UPS মেচিন আছিলে, এইবাৰ EKYC কৰা হৈছে যাতে বেছি অথেণ্টিকেট কৰা হয়। আৰু আমি যিহেতু নতুনকৈ আৰু 10 লাখ মানুহক যিহেতু আমি ৰেচন কাৰ্ড আমি দিয়াৰ সিদ্ধান্ত আছে, কাৰণ কিয় এতিয়াও আমাৰ হাতত 10 লাখ বেনিফিচিয়াৰীক দিব পৰা পজিশ্যন আছে। আমি প্ৰাথমিকভাৱে যিসকল কেঞ্চাৰ পেচেণ্ট, কিডনী, হাৰ্টৰ পেচেণ্ট, যিসকলে আধাৰ কাৰ্ডৰ কাৰণে তেওঁলোকে ৰেচন কাৰ্ড পোৱা নাছিলে, তেওঁলোকক আমি আমাক সুকীয়াকৈ আবেদন কৰিব আহ্বান জনাইছোঁ। আৰু যিসকলে পূৰ্বতে ৰেচন কাৰ্ড পোৱা নাছিলে বিভিন্ন কাৰণত তেওঁলোকক পুনৰ আমি আবেদন কৰিব দিছোঁ সকলোৱে যাতে আগন্তুক দিনত ৰেচন কাৰ্ড যাতে পায়। সেইটো নহয়, এটা সময়সীমা থাকে, যেনেকুৱাকৈ আধাৰ কাৰ্ড চিডিং নকৰিলে আমি কৰ্তন কৰিম বুলি কৈছিলোঁ। গতিকে এইটোতো সকলোৱে সহযোগিতাত হ'ব লাগিব। এটা কাম মই বিভাগৰ মন্ত্ৰী হিচাপে কৰিব নোৱাৰিম। ৰাইজতো কোনো কালে ভবা নাছিলে যে 42 লাখ মানুহে ৰেচন কাৰ্ড পাব। আমি প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ, কিন্তু আমি ভুৱা হিতাধিকাৰী প্ৰায় 35 লাখ হিতাধিকাৰী আছিলে, সেইবোৰ কৰ্তন কৰিছোঁ। কৰ্তন কেনেকৈ কৰিছোঁ? আমি যি আধাৰ কাৰ্ড চিডিং কৰিব দিলোঁ, আধাৰ কাৰ্ড চিডিং কৰোঁতে দেখা পালোঁ যে মোৰ নাম মানে যদু, এতিয়া মৌৰো কাৰ্ড বনাইছোঁ, মধুৰ নামতো কাৰ্ড বনাইছোঁ, নন্দন নামত কাৰ্ড বনাইছোঁ। আধাৰ কাৰ্ড যেতিয়া চিডিং কৰিবলগীয়া হ'ল, চিডিং কৰাতে মোৰহে চিডিং কৰিলোঁ, নন্দ আৰু যদুৰ নামতো চিডিং কৰিব নোৱাৰিলোঁ। এইবাৰ পুনৰ যদি তেনেকুৱা যদি কিবা আৰু 2-4 লাখ যদি ওলাব পৰা যায়, সেইটো কাৰণে কৈছোঁ। যিটো কম দি আছে, যদি যিসকলে দোকানৰ পৰা মালটো লয় দোষী তেওঁলোকেহে, কাৰণ আমিতো তেওঁলোকে কৈছোঁ সম্পূৰ্ণ ল'ব দিছোঁ। তেওঁলোকে ফিংগাৰ প্ৰিণ্ট দি পেলাই তেওঁলোকে চহীও কৰি আহিছে। এইটোৰ কাৰণে দোষী যদি একপক্ষীয়ভাৱে কণ্ট্ৰলৰ দোকানী হ'ব নোৱাৰে, যিসকল গ্ৰাহকসকলৰ সমানে দোষী, কাৰণ কিয় তেওঁলোকে সম্পূৰ্ণ চাউলটো লোৱাৰ দায়িত্ব তেওঁলোকৰ। নহয়, আমি চাওক এইটো ফিংগাৰ এতিয়া লৈ আছোঁ যে বিভিন্ন মানুহৰ আমাৰ যোৱাবাৰ যি আমি UPS মেচিন আছিলে, এইবাৰ EKYC কৰা হৈছে যাতে বেছি অথেণ্টিকেট কৰা হয়। আৰু আমি যিহেতু নতুনকৈ